ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক চাহ জনগোষ্ঠীৰ আদিবাসী লোকসকলক কেনেকৈ ভূমি হস্তান্তৰ কৰা হ'ব তাৰ নিয়ম আৰু পদ্ধতি কি হ'ব এই সন্দৰ্ভত জিলা আয়ুক্তৰে বিশেষ আলোচনাত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু জিলা আয়ুক্তসকলৰ লগত হ'ব লগা এই বৈঠকৰ পিছতে আদিবাসী লোকসকলক ভূমি হস্তান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে মই পুনৰ জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ ভূমি হস্তান্তৰৰ নিয়ম পদ্ধতি সম্পৰ্কে আলোচনা ৰাজ্যৰ জিলা আয়ুক্তসকলৰ সৈতে আজি মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক চাহ জনগোষ্ঠীৰ আদিবাসী লোকসকলক কেনেকৈ ভূমি হস্তান্তৰ কৰা হ'ব তাৰ নিয়ম আৰু পদ্ধতি কি হ'ব সেই সন্দৰ্ভত জিলা আয়ুক্তৰে বিশেষ আলোচনাত বহিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিলা আয়ুক্তসকলৰ লগত হ'ব লগা এই বৈঠকৰ পিছতে আদিবাসী লোকসকলক ভূমি হস্তান্তৰ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে আৰু বিষয়ে অধিক জানিবলৈ আমি ফোন লাইনত সংযুক্ত হৈছে আমাৰ চিফ ৰিপৰ্টাৰ গৌৰৱজ্যোতি নেওগৰ সৈতে গৌৰৱ আজি যেহেতু আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠকত আদিবাসীলৈ মাটি কেনেকৈ হস্তান্তৰ কৰিব সেই বিষয়ে মডেলিটি আৰু নিয়মৰ বিষয়ে আলোচনা কৰা হ'ব নিশ্চয়কৈ বৰ গুৰুত্বপূৰ্ণ কথা গৌৰৱ হয় নিশ্চিতভাৱে এখন গুৰুত্বপূৰ্ণ বৈঠক আজি সম্পন্ন হ'ব য'ত প্ৰতিখন জিলা আয়ুক্তসকল তাত উপস্থিত থাকিব আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকিব আৰু বিশেষকৈ যিহেতু কেবিনেটত সিদ্ধান্ত যিহেতু বিধানসভাত এখন আইন প্ৰণয়ন কৰা হৈছিলে যে যিসকল ভূমিহীন লোক চাহ শ্ৰমিক আৰু যিসকল ভূমিহীন লোক তেওঁলোকক ভূমি প্ৰদান কৰা হ'ব চাহ শ্ৰমিকৰ 200 বছৰীয়া যি ভূমিহীন হৈ আছিলে তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰিব এই গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আচলতে কেনেকৈ ভূমি প্ৰদান কৰিব আইনগত বিষয়টো কেনেকুৱা হ'ব বা কি পদ্ধতিৰে তেওঁলোকক ভূমি প্ৰদান কৰা হ'ব কিমান পৰিমাণৰ এজন শ্ৰমিকক ভূমি প্ৰদান কৰা হ'ব এই সকলো বিষয় সন্দৰ্ভত আজি মুখ্যমন্ত্ৰীয়ে জিলা আয়ুক্তসকলৰ লগত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰিব আৰু আমি যি জানিব পাৰিছো সেই বৈঠকৰ পিছতেই এই চাহ শ্ৰমিকৰ লোকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ বা মাটি হস্তান্তৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব অতি কম দিনৰ ভিতৰতে এই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু তাৰ বাবে অতি গুৰুত্বপূৰ্ণ আজিৰ বৈঠক মই পুনৰবাৰ কৈছো যে জিলা আয়ুক্তসকলৰ সৈতে মুখ্যমন্ত্ৰীয়ে আজি এখন বৈঠকত বহিব বিশেষকৈ চাহ জনগোষ্ঠীৰ লোকসকলক কেনেকৈ ভূমি প্ৰদান কৰা হ'ব কিমান পৰিমাণৰ ভূমি প্ৰদান কৰা হ'ব কি পদ্ধতি থাকিব কি পদ্ধতিৰে তেওঁলোকক ভূমি প্ৰদান কৰা হ'ব সেই সকলো বিষয় আজি মুখ্যমন্ত্ৰীয়ে এক আলোচনা কৰিব আৰু আলোচনাৰ পিছত মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰিব এই আলোচনাৰ পিছতেই তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰা হ'ব মই পুনৰবাৰ কৈছো যে 200 বছৰ ধৰি প্ৰায় 200 বছৰ ধৰি ভূমিহীন হৈ আছিলে এই চাহ শ্ৰমিকৰ লোকসকলে তেওঁলোকক ভূমিৰ অধিকাৰ দিয়াৰ কথা বিভিন্ন সময়ত দাবী উত্থাপন কৰি আছিল বিশেষকৈ কংগ্ৰেছ চৰকাৰ বহুকেইটা শাসনকাল তেওঁলোকে পাইছিলে কিন্তু এই চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ প্ৰদানৰ বিষয়টো কোনেও কৰিব পৰা নাছিল শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত চাহ শ্ৰমিকসকলক ভূমিৰ অধিকাৰ দিয়াৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে সেই প্ৰক্ৰিয়াৰ বাবে আজিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক আৰু ইতিমধ্যে দেখিছে যে বিধানসভাত এই আইন প্ৰণয়ন হোৱাৰ লগে লগে এই বিল উত্থাপন হোৱাৰ লগে লগে এই বিলখন চাহ শ্ৰমিকৰ ভূমিৰ অধিকাৰৰ যি বিল সেই বিল উত্থাপন হোৱাৰ লগে লগে চাহ বাগানবিলাকত কেনেধৰণৰ এক পৰিৱেশ সৃষ্টি হৈছিলে সেয়া সকলোৱে দেখিছে সকলোৱে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাইছিল কাৰণ 200 বছৰ ধৰি যিসকল লোকে ভূমিৰ অধিকাৰৰ বাবে লাগি আছিলে কোনেও তেওঁলোকৰ কথা চিন্তা কৰা নাছিলে সেই লোকসকলক ভূমি প্ৰদানৰ কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰচেষ্টা চলাইছে বিধানসভাত বিল পাৰিত কৰা হৈছে আৰু তাৰ পিছতেই দুদিনৰ পিছতেই আজি মুখ্যমন্ত্ৰীয়ে এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে জিলা আয়ুক্তসকলৰ লগত মূল কথা এইটোৱে যে কেনেদৰে তেওঁলোকক মাটি প্ৰদান কৰা হ'ব তেওঁলোকক কিমান পৰিমাণৰ ভূমি প্ৰদান কৰা হ'ব আৰু পদ্ধতি কি হ'ব সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্তসকলক জিলা আয়ুক্তসকলক বিশেষ নিৰ্দেশনা প্ৰদান কৰিব আৰু সেই নিৰ্দেশনাৰ পিছতেই চাহ শ্ৰমিকসকলৰ বাবে সুখবৰ আহিব অৰ্থাৎ তেওঁলোকৰ যি ভূমি হস্তান্তৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু যেহেতু অখিল গগৈ এই ভূমি হস্তান্তৰ ক্ষেত্ৰত তুলুঙা মন্তব্য কৰি থকা দেখা গৈছে লৰিণজ্যোতি গগৈ ললিপপ বুলি কৈছে এই বৈঠকৰ পিছত নিশ্চিতভাৱে বিৰোধীয়ে মুখ ঠেকেচা খাব গৌৰৱ ইতিমধ্যে মুখ ঠেকেচা খাবলৈ বাকী নাই তেওঁলোকে মুখ ঠেকেচা খাইছে কাৰণ 200 বছৰ ধৰি কোনেও তেওঁলোকৰ ভূমিৰ অধিকাৰ দিয়াৰ কথা চিন্তা নকৰিলে কিন্তু শেষ মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে এখন বিল পাৰিত কৰিছে যিহেতু আৰু সেই বিল পাৰিত হোৱাৰ পিছত ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু সেয়া ললিপপ বুলি তেওঁলোকে ক'ব পাৰে কিন্তু কোনো মানুহে সেয়া ললিপপ বুলি বিচাৰ ক'ব বিচৰা নাই আৰু তাৰ বাবে মুখ্যমন্ত্ৰীয়ে অতি তৎপৰতাৰে এই কামটো আৰম্ভ কৰিছে কাৰণ বিৰোধীয়ে যিহেতু এয়া ললিপপ বুলি কৈ আছে গতিকে মুখ্যমন্ত্ৰীয়ে অতি কম সময়ৰ ভিতৰত তেওঁলোকক ভূমিৰ অধিকাৰ প্ৰদান কৰি এয়া যে ললিপপ নহয় সেই কথা প্ৰমাণ কৰিব আৰু সেইভাবে অতি তৎপৰতাৰে বিধানসভাত বিল পাৰিত হোৱাৰ পিছতেই
দুটা দিনৰ পিছতে আজি জিলা উপায়ুক্তসকলৰ লগত জিলা আয়ুক্তসকলৰ লগত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক হ'ব আৰু সেই বৈঠকত মই পুনৰবাৰ কৈছো যে কেনেকৈ তেওঁলোকক ভূমি প্ৰদান কৰা হ'ব তাৰ পদ্ধতি কি হ'ব সেই সন্দৰ্ভত আলোচনা হ'ব আৰু এই বৈঠকৰ আলোচনাৰ পিছতে পৰ্যায়ক্ৰমে অতি কম দিনৰ ভিতৰত ভূমিৰ অধিকাৰ অৰ্থাৎ ভূমি হস্তান্তৰ কৰা হ'ব এই চাহ বাগানৰ এই চাহ জনগোষ্ঠীয় লোকসকলক। এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। পৰৱৰ্তী সময়ত আমি পুনৰ কথা পাতিম।